ৰাতিপুৱাই শুই উঠি দৰ্জাখন খুলিছোঁ আৰু দেখিছোঁ বতৰটো একদম পুৰা বৰষুণ আৰু ঠাণ্ডা দেই। কিনকিনীয়া বৰষুণ দি আছে আৰু এইফালে মানুহজনো এণ্ট্ৰি মাৰি দিছে মৰ্ণিং ৱাক কৰি আহি পেলাই। মই একদম সন্মুখতে পাইছোঁ আৰু দৰ্জাখন খুলি পেলাইয়ে। তাৰপিছতে বাঢ়নীডাল হাততে ল'লোঁ, লৈ পেলাই যিকণ পাৰিছোঁ সেইকণকে ঝাৰু মাৰিছোঁ। কাৰণ বাহিৰততো কিনকিনীয়া বৰষুণ পৰিয়ে আছে, সেইখিনি মাৰিব নোৱাৰি। যেতিয়া বৰষুণ এৰিব তেতিয়াহে ঝাৰুটো মাৰিব পৰা যাব। এইফালে সিদিনাখন যে মই আপোনালোকক কৈছিলোঁ মানুহজনে কি বনাই আছিলে কোনে ক'ব পাৰিব, কিন্তু সকলোৱে পাৰিছে দেই। এয়া বাটলু গুটি বুলি পেলাই কেৰ্কেটুৱা আৰু বান্দৰ খেদিবৰ কাৰণে এয়া বনাই থৈছে। আৰু এয়া পুৰি কৰি লৈ পেলাই একদম মাৰ্বল পাথৰৰ নিচিনা হৈ গৈছে, মানে টকৰ টকৰ শব্দ এটা যে কৰে যে লগ লাগিলে, সেই তেনেকুৱা এটা শব্দ হৈ গৈছেগৈ। আৰু এইফালে এতিয়া ছোৱালীহঁতক ভাতো দিছোঁ খাবলৈ। যোৱাকালি মাংস আছিলে, গৰম ভাত বনাই দিলোঁ, তো ভাতকেইটা খাব দি মই আকৌ এয়া টিফিন বনাই আছোঁ। আৰু টিফিনো বনাই হৈ গ'লগৈ মোৰ। এইফালে এতিয়া টিফিনটো ৰেডি কৰি দিছোঁ। দুইজনীয়ে দুটা টিফিন যিহেতু ৰেডি কৰিব লাগে, তো চামুচ পাতৰ লগতো লাগিছে জানেনে সিহঁতে। ইজনীয়ে কৈছে এইপান মোৰ চামুচ, সিজনীয়ে কৈছে এইপান মোৰ চামুচ। মানে কি হ'ব নহয়, ভাত খাই থাকোঁতেও খুটুক খাটাক কাজিয়া সিহঁতৰ। এয়া আৰু টিফিন চিফিন ৰেডি কৰি দিলোঁ। ছোৱালীহঁতকো এতিয়া স্কুল পঠাই লৈছোঁ। বাকী ভিডিঅ'বিলাক দি থাকিম।